সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কেক বনাবলৈ কাপ এটা লৈছোঁ। কামৰা লগতে মই চেনি গুড়িখিনি মিক্সিত পিচি মিহি কৰি লৈছোঁ। এই কাপটোৰ জোখেৰে 1 কাপকৈ সকলোবোৰ দিয়া হ'ব। চেনিখিনি মই গামলাটোত লৈ লৈছোঁ। চব মই 1 কাপ জোখেৰে ল'ম। লগতে মই কণী 3টা লৈছোঁ কাপটোৰ জোখত। আৰু মই বেকিং 2 চামুচ দিছোঁ। সম্পূৰ্ণকৈ নহয়, যিহেতু মোৰ চাইডত পৰি গৈছে সেইটো কাৰণে মই এনেকৈ দিছোঁ। চব দিয়াৰ পাছতে মই চামুচখনে ঘূৰাই দিম এনেকৈ। আৰু চাব যাতে চামুচখন যেনেকৈ ঘূৰাইছিলে এনেকৈ ঘূৰাব, নহ'লে ইয়াত হাৱা সোমাই যায় বুলি কোৱা শুনিছোঁ। সেইটো কাৰণে মই একে পাকতে ঘূৰাই লৈছোঁ। আৰু যিহেতু মোৰ চেনিখিনি গুড়ি কৰি লোৱা আছিলে, সেইটো কাৰণে মোৰ বেছি দেৰি নালাগে। মই ময়দাখিনি ফেটি লোৱাৰ পাছতে কেক বনোৱা বাতি এটাত ময়দা আৰু ৰিফাইন অকণমান সানি লৈছোঁ লাগি নধৰিবৰ কাৰণে। মই কাগজ নিদিওঁ, মই এনেকৈয়ে দি দিওঁ। জুইকুৰা মই মিডিয়াম ফ্লেমত লৈ লৈছোঁ আৰু এনেকৈ দি দিছোঁ। দিয়াৰ আগতে আপোনালোকে মই ভিডিঅ'টো কৰিব পাহৰি গ'লে, সেইবাবে কেকৰ সেই বেটাৰটো হাৱাখিনি ওলাই যাবৰ কাৰণে অকণমান থেকেচি দিব, যাতে হাৱাখিনি ওলাই যায়। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।